আজি মই পানীলাওৰ ক্ষীৰ বনাম। পানীলাওটো বাকলি গুচাই গোটেইখিনি চালনীখনত ৰুকি লৈছোঁ। এই আমাৰ ৰুকা হৈ গ'ল। এতিয়া অলপ উতলাই ল'ম। এতিয়া পানীখিনি চেকি লৈছোঁ। এতিয়া গৰম কেৰাহীত ঘিউ দিম। এতিয়া ড্ৰাই ফ্ৰুটখিনি ৰেডি কৰি লৈছোঁ। ড্ৰাই ফ্ৰুটখিনি ঘিউত অলপ ভাজি লৈছোঁ। এতিয়া 1 কাপ পৰিমাণৰ চুজি দিছোঁ। দি ঘিউত ভাজি আছোঁ। অলপ ভাজি লোৱাৰ পিছত বইল কৰি থোৱা পানীলাওখিনি দি আৰু অলপ সময় ভাজি লৈছোঁ। গৰম মছলা দিব পাহৰি গৈছিলোঁ। এতিয়া অকণমান ঠাই উলিয়াই গৰম মছলা তেজপাত দি আৰু অলপ ভাজি লৈছোঁ। প্ৰায় ভাজা হৈছেই। এতিয়া ড্ৰাই ফ্ৰুটখিনিও দি আৰু অকণমান লাৰি দিছোঁ। 1 লিটাৰ আমুল তাজা দি দিছোঁ। এতিয়া মিঠা অনুযায়ী চেনি দিব। এতিয়া অলপ সময় লাৰি ভালদৰে উতলিব দিছোঁ। এতিয়া লাষ্ট টাইমত বাটাৰ দিছোঁ। দেখিছেনে ক্ষীৰটো দেখিবলৈ কিমান ধুনীয়া হৈছে। এতিয়া আমি খাবলৈ ৰেডি।